এই মুহূৰ্তত আহিছে এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চাৰিত লোকসকলৰ বাবে এটা ডাঙৰ মন্তব্য দাঙি ধৰিছে। কি মন্তব্য দাঙি ধৰিছে সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে উচ্চাৰিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, উচ্চাৰিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। কোন কোন লোকৰ নাম কটা যাব সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। উচ্চাৰিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণে মন্তব্য দাঙি ধৰিছে যে তেওঁলোকে আন জিলাৰ পৰা আহি বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। তেওঁলোকৰ নাম ভোটাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে। দক্ষিণ হালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। অসমীয়া অধ্যুষিত সমষ্টিসমূহ ৰক্ষা কৰাটোৱে আমাৰ উদ্দেশ্য। খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। অৱশ্যে এই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। তেওঁলোকৰ স্থায়ী ঠিকনাৰ ভোটাৰ তালিকাত নামসমূহ থাকিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোক ভাৰতীয় হ'ব লাগিব, কিন্তু দুটা সমষ্টিত তেওঁলোকৰ নাম থাকিব নোৱাৰে। এই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। তো আজি ভিডিঅ'টোত এইখিনি আছিলে। যদি এনেকুৱা ধৰণৰ বাতৰি আপোনালোকে নিতৌ চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।